মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা লোকসভা নিৰ্বাচনৰ পিছৰ পৰাই তেখেতে খুব হতাশাত ভুগি আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভালকৈ বুজি পাইছে যে অহা 2026 চনত তেওঁলোকৰ আৰু ভাত নিসিজিব। অসমত মুছলমান জনসংখ্যা আছিলে 12%, সেয়া সম্পূৰ্ণ বোকাত মিছা কথা। কাৰণ লোকপিয়লৰ তথ্যই কৈ আছে যে 24% তেতিয়া মুছলমান জনসংখ্যা আছিল। আৰু তেখেতে যিটো কৈ আছে যে আজিৰ তাৰিখত 40% মুছলমান জনসংখ্যা আছে, আমি বিচাৰি নাপালোঁ তেওঁ কোনটো তথ্যৰ আধাৰত এই মন্তব্য ৰাখিছে। 2024 চনৰ লোকসভা নিৰ্বাচনত ছিগনেল দিছেই যে আপোনালোকে এইবিলাক পৰিহাৰ নকৰিলে কিন্তু আপোনালোকৰ বিপদ হ'ব। গতিকে 26 চনলৈকে যদি তেওঁলোকে এনেকুৱা ধৰণৰ উদ্ভট মন্তব্য দি গৈ থাকে, সাম্প্ৰদায়িক মন্তব্য দি গৈ থাকে, তেতিয়াহ'লে 26 চনত বিজেপি দলৰ চৰকাৰ কোনোপধ্যেই নহ'ব। আমাৰ ডাঙৰীয়াই যোৱা লোকসভা নিৰ্বাচনৰ পিছৰ পৰাই তেখেতে খুব হতাশাত ভুগি আছে। কাৰণ বিজেপি দলে আশা কৰা অনুযায়ী তেখেতসকলে ভোট লাভ কৰা নাই। যদিও তেওঁলোকে 9টা সিটত জিকিছে, কিন্তু তেখেতসকলে যিটো আশা কৰি আছিলে, যিমান পৰিমাণে ভোট পাম বুলি আশা কৰিছে তেনেকুৱা পোৱা নাই। বিৰোধী দলসমূহ আমি ঐক্যবদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণে বিৰোধী ঐক্যমঞ্চৰ প্ৰতি ৰাইজৰ যে বিশ্বাস আৰু আস্থা জন্মিছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভালকৈ বুজি পাইছে যে অহা 2026 চনত তেওঁলোকৰ আৰু ভাত নিসিজিব। গতিকে তেওঁ এটা পৰিৱেশ আকৌ ৰচনা কৰিব বিচাৰি আছে যে ঘৃণাৰ ৰাজনীতি, যিটো তেওঁ খুব সিদ্ধহস্ত। মুছলিম বিৰোধী এটা পৰিৱেশ অসমত গঢ়িবৰ কাৰণে তেওঁ চেষ্টা কৰি আছে। ঝাৰখণ্ডত যিহেতু নিৰ্বাচন আহিছে, সেই ঝাৰখণ্ডৰ নিৰ্বাচনতো এটা মানে পলাৰাইজেশ্যনৰ ৰাজনীতি, সাম্প্ৰদায়িক মেৰু বিভাজন কৰিবৰ কাৰণে তেখেতে এনেকুৱা ধৰণৰ বক্তব্য ৰাখিছে। কাৰণ তেওঁ যিটো কথা কৈছে যে 1951 চনত অসমত মুছলমান জনসংখ্যা আছিলে 12%, সেয়া সম্পূৰ্ণ বোকাত মিছা কথা। কাৰণ লোকপিয়লৰ তথ্যই কৈ আছে যে 24% তেতিয়া মুছলমান জনসংখ্যা আছিল। আৰু তেখেতে যিটো কৈ আছে যে আজিৰ তাৰিখত 40% মুছলমান জনসংখ্যা আছে, আমি বিচাৰি নাপালোঁ তেওঁ কোনটো তথ্যৰ আধাৰত এই মন্তব্য ৰাখিছে। গতিকে এইবিলাক বুমেৰাং কথা, তেওঁ খুব সাংঘাতিক মিছা কথা কৈ আছে কিছুদিন ধৰি। গতিকে মিছা কথাৰে তেওঁ অসমীয়া জনসাধাৰণক তেওঁ মানে তেখেতৰ পক্ষত আনিবৰ কাৰণে বা বিজেপি দলৰ পক্ষত নিবৰ কাৰণে তেওঁ এটা অপচেষ্টা কৰি আছে। কিন্তু এইটো কথা মই ক্লিয়াৰলি কৈ দিওঁ, অসমীয়া জনতা বুৰ্বক নহয়, অসমীয়া জনতা মূৰ্খও নহয়। তেখেতে মূৰ্খ সজাব বিচাৰিলেও মূৰ্খ নহয়। গতিকে আজিৰ তাৰিখত অসমীয়া জনতাই ভালকৈ বুজি পায় এই ঘৃণাৰ ৰাজনীতি অসমীয়া জনতাই ইতিমধ্যে ত্যাগ কৰিছে। আপুনি দেখিছে যে যোৱা নিৰ্বাচনত যোৰহাটৰ নিচিনা সমষ্টিত তেখেতসকলে প্ৰায় শতাধিক কোটি টকা তেওঁলোকে তাত খৰচ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে 40-45 বাৰ তাতে গৈ ভাষণ দিছে। তাৰ পাছতো কিন্তু সেই অঞ্চলৰ জনতাই, যোৰহাট অঞ্চলৰ জনতাই বিজেপিক পৰাভূত কৰি বিৰোধী ঐক্যমঞ্চৰ কেণ্ডিডেটক জয়যুক্ত কৰাইছে। গতিকে ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছে যে মানুহে ইতিমধ্যেই ঘৃণা ৰাজনীতি পৰিহাৰ কৰিছে, সাম্প্ৰদায়িক ৰাজনীতিক পৰিহাৰ কৰিছে। মানুহে বিচাৰি আছে কেনেকৈ অসমত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মৰ লোকে একেলগে থাকি আমি বৃহত্তৰ অসমীয়া সমাজক আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, অসমীয়া জাতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিব লাগিব। গতিকে এই ঘৃণা ৰাজনীতি তেখেতে যি বিয়পাব বিচাৰিছে, এইটো ভুল পন্থাৰে তেখেতে আগবাঢ়ি গৈ আছে। গতিকে আমি তেখেতক ক'ব বিচাৰিছোঁ যে ইতিমধ্যে ৰাইজে, অসমৰ জনতাই 2024 চনৰ লোকসভা নিৰ্বাচনত ছিগনেল দিছেই যে আপোনালোকে এইবিলাক পৰিহাৰ নকৰিলে কিন্তু আপোনালোকৰ বিপদ হ'ব। গতিকে 26 চনলৈকে যদি তেওঁলোকে এনেকুৱা ধৰণৰ উদ্ভট মন্তব্য দি গৈ থাকে, সাম্প্ৰদায়িক মন্তব্য দি গৈ থাকে, তেতিয়াহ'লে 26 চনত বিজেপি দলৰ চৰকাৰ কোনোপধ্যেই নহ'ব। আমাৰ বিৰোধী দলসমূহৰ ঐক্যবদ্ধ চৰকাৰ হ'ব, এয়া নিশ্চিত। মুছলমান জনসংখ্যা নাই চাওক, এইবিলাক কথা তেখেতে কৈ অসমৰ জনসমাজত এটা শংকাৰ পৰিৱেশ তেখেতে সৃষ্টি কৰিব বিচাৰে। মই আগতেও কৈছোঁ যে অসমৰ মানুহ এতিয়া মূৰ্খ নহয় যে এই তেখেতে যিবিলাক কথা ক'ব সেইবিলাক কথা পতিয়ন যাব। আজি অসমততো মুছলমান মানুহ আজি নহয়, 1206 খ্ৰীষ্টাব্দৰ পৰাই অসমত মুছলমান মানুহে বসতি কৰি আছে। কোনো মুছলমান লোক অসমৰ অন্যান্য জনগোষ্ঠীৰ কাৰণে কোনো কাৰণতে ভাবুকি আজিলৈকে হোৱা নাই। জীৱন মৰণতো বহুত দূৰৰ কথা, কোনোদিন ভাবুকিৰো সূচনা কৰা হোৱা নাছিলে। যুগ যুগ ধৰি অসমত সকলো জনগোষ্ঠীৰ লোকে মিলাপ্ৰীতিৰে বসবাস কৰি আছে। বাবৰি মছজিদ যেতিয়া ভাঙিছিলে, সেই সময়ত ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত কিন্তু সাংঘাতিক ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে, কিন্তু আমাৰ অসমত হোৱা নাছিল। অসমৰ সংখ্যালঘু মুছলমান মানুহে কওক বা আন জনগোষ্ঠীৰ লোকসকলে কওক, কোনোদিনেই সাম্প্ৰদায়িক সংঘৰ্ষ বা সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিত বিশ্বাস নকৰে। সকলোৱে মিলিজুলিয়ে আগবাঢ়ি গৈ আছে আৰু গৈ থাকিব। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাই কওক বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কথাই কওক বা আন যিবিলাক সাম্প্ৰদায়িক উগ্ৰ সাম্প্ৰদায়িক ব্যক্তি আছে, ৰাজনৈতিক ব্যক্তি আছে, তেখেতসকলে যিমানেই চেষ্টা নকৰক কিয় অসমৰ জনতাই সদায় একেলগে আছে আৰু একেলগে অনাগত দিনতো গৈ থাকিব, এই কথা নিশ্চিত। আৰু এনেকুৱা ধৰণৰ উদ্ভট আৰু সাম্প্ৰদায়িক কথা যদি কৈ থাকে, মই আকৌ কৈছোঁ 2026 চনত জনতাই তেওঁলোকৰ শাসনৰ পৰা উঘালি পেলাব, এইটো নিশ্চিত। গতিকে
আমি তেখেতক ক'ব বিচাৰিছোঁ যে আপুনি আৰু এইবিলাক ধৰণৰ কথাবিলাক কৈ একো লাভ নাই, উন্নয়নৰ কথা কওক, গৰাখহনীয়া কেনেকৈ প্ৰতিৰোধ কৰিব সেই কথাবিলাক আপুনি আলোচনা কৰক, বানপানীৰ সমস্যা কেনেকৈ সমাধান কৰিব সেই কথাবিলাক আপুনি আলোচনা কৰিব লাগে। অসমৰ জনতাই বিচাৰি আছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে, আপুনি সেই 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া কৰিব সেই কথাটো আপুনি কওক। অসম চুক্তিৰ 6 নং দফা কেতিয়া কাৰ্যকৰী কৰিব সেই কথাটো আপুনি কওক। NRC কেতিয়া সম্পূৰ্ণ কৰিব সেই কথাটো আপুনি কওক। NRC যিবিলাক মানুহৰ নাম কি কয় বায়োমেট্ৰিক্স দিছিলে, আধাৰ কাৰ্ডত তেওঁলোকৰ নাম আহি থকা নাই, সেই মানুহবিলাকৰ নাম কেতিয়া আধাৰ কাৰ্ডত আহিব সেই কথাটো আপুনি কওক। গতিকে যিবিলাক জ্বলন্ত সমস্যা আছে এই জ্বলন্ত সমস্যাসমূহৰ পৰা আপুনি মানুহক আঁতৰাই ৰাখি এইবিলাক সাম্প্ৰদায়িক উদ্ভট মন্তব্য ৰাখি আপুনি আপোনাৰ ৰাজনীতিকভাৱে আপুনি সফল হ'ব বুলি যি আপুনি সপোন দেখি আছে বা যিটো ভাবি আছে আপুনি, এই ভাৱনা এইবাৰ ভুল প্ৰমাণিত হ'ব। আৰু ইতিমধ্যে 2024 চনৰ নিৰ্বাচনত ৰাইজে ছিগনেল দিছে 2026 চনত সেইটো সম্পূৰ্ণৰূপে ৰাইজে আপোনালোকক বয়কট কৰিব, এয়া নিশ্চিত।